এডভান্টেজ আছামটো যেনেকুৱা মানে চৰকাৰে প্ৰচাৰ কৰিছে এনেকুৱা লাগিছে যে এডভান্টেজ আছামৰ পাছত আৰু অসমখন অসম হৈ নাথাকে, তৃতীয় বিশ্বৰ এখন দেশৰ এখন আটাইতকৈ দুখীয়া ৰাজ্যৰ হৈ নাথাকে, এতিয়া আমেৰিকাৰ নিচিনা এখন দেশত পৰিণত হ'ব, এনেকুৱা ধৰণৰ ভাৱধাৰা এটা সৃষ্টি কৰা হৈছে, মাহোল এটা, পৰিৱেশ এটা। মই কিন্তু এনে এডভান্টেজ আছামক কিন্তু মই ছাপোৰ্ট কৰি আছিলোঁ দেই, কিন্তু যি ধৰণৰ অতিমাত্ৰা বা অতিৰঞ্জন, অতিমাত্ৰা প্ৰচাৰ যে এতিয়া গোটেই পৃথিৱীৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ মানে একদম মানে হেৰি পইণ্টটোৱে হ'ব অসম, এনেকৈ ধৰণে যি ধৰণৰ প্ৰচাৰ কৰিছে যে গোটেই পৃথিৱীৰ এতিয়া মানে মানে ইণ্ডাষ্ট্ৰিৰ হাবটো হৈ পৰিব অসম, এইটো মই ভাবোঁ যে অসমীয়া মানুহক পিন্ধোৱা আটাইতকৈ ডাঙৰ টুপিটোৰ বাহিৰে আন একো নহয়, ইতিহাসৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক টুপিটোৰ বাহিৰে আন একো নহয়। আমি দেখিছোঁ যে আগতে গুজৰাটতো এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ এনেকুৱা ধৰণৰ এনেকুৱা ফেষ্টিভেলবিলাক কি বুলি কয়, ইণ্ডাষ্ট্ৰিয়েল মানে কি কয় এইবিলাক ফেষ্টিভেলবিলাক পাতে, সব দেশবিলাকতে সব ৰাজ্যবিলাকতে পাতে আৰু ইনভেষ্টমেণ্টটো আনেও, ঠিকেই আছে, আমাৰ ইয়াতো যদি ইনভেষ্টমেণ্ট আনিব পাৰে ভাল কথা। অসমৰ মুখ্যমন্ত্ৰীয়ে কিন্তু যোৱাবাৰ যিখন ফাৰ্ষ্ট ইনভেষ্টমেণ্টৰ কথা কৈছিলে আপোনাৰ এডভান্টেজ আছাম 1.0 যিটো 1.0 সেইটো আছিলে, সেইটোত কিন্তু অকল মুখ্যমন্ত্ৰীয়ে বিধানসভাত ব্যাখ্যা কৰোঁতে কৈছিলে যে অকল চৰকাৰী এজেঞ্চিবিলাকেহে ইয়াত ইনভেষ্টমেণ্ট কৰে, যেনেকৈ NRLত ইনভেষ্টমেণ্ট এটা হ'ল বুলি কৈছিলে। মানে তেওঁৰ কথাৰ পৰাই ধৰা পৰিছিলে যে ক'ৰবাত পাইপলাইন কেইডালমানৰ কাৰণে বা NRLত এই এক্সটেনশ্যন এটাৰ কাৰণে ইনভেষ্টমেণ্ট হোৱাৰ বাহিৰে, সেইখিনি মানে পাব্লিক ইনভেষ্টমেণ্ট দেই, চৰকাৰী ইনভেষ্টমেণ্ট, এইখিনি হোৱাৰ বাহিৰে আচলতে এডভান্টেজ আছামৰ 1.0 আচলতে বৰ ডাঙৰ ফলাফল একো নাছিলে। এতিয়াতো এনেকুৱা দেখুৱাইছে যে গোটেই ভাৰতবৰ্ষৰ ইণ্ডাষ্ট্ৰিয়েলিষ্টবিলাকে এতিয়া আৰু ভাৰতবৰ্ষৰ ক'তো আৰু ইণ্ডাষ্ট্ৰি নকৰে, চব অসমত কৰিব। অসমখন গোটেই পৃথিৱীৰ ইণ্ডাষ্ট্ৰিৰ হাবত পৰিণত হ'ব। ইয়াৰ ওপৰত লৈহে তাৰমানে মাধ্যাকৰ্ষণ শক্তিটো ইয়াত থাকিব, তাৰ ওপৰতে পৃথিৱীখন ঘূৰি থাকিব। পৃথিৱীৰ ইণ্ডাষ্ট্ৰি এতিয়া অসমক কেন্দ্ৰবিন্দু কৰি ঘূৰিব। এই যি ধৰণৰ অতিমাত্ৰা বা অতিৰঞ্জন, এই অতিৰঞ্জনটোৱে আমাক বিশেষ ধৰণৰ একো নিদিয়ে। সঁচাকৈ যদি অসমত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কৰিব লাগে, পৃথিৱীৰ যিকোনো ৰাজ্যতে যিকোনো দেশতে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কৰিবলৈ হ'লে নিজৰ দেশৰ ভিতৰত, নিজৰ ৰাজ্যৰ ভিতৰত এটা পুঁজিৰ বিকাশ কৰিব লাগে, পুঁজিৰ বিকাশ। আমাৰ নিজৰ মাটিৰ পৰা, আমাৰ নিজৰ উৎপাদনৰ পৰা, আমাৰ নিজৰ কাম কাজৰ পৰা, অৰ্থনৈতিক কাম কাজৰ পৰা এটা পুঁজিৰ বিকাশ ঘটোৱাৰ ব্যৱস্থা কৰিব লাগিব, নাম্বাৰ 1। নাম্বাৰ 2, সেই অঞ্চলৰ মানুহবিলাকক কৰি তুলিব লাগিব প্ৰফেশ্যনেল। এতিয়া আপুনি দেখিবলৈ পাব যে অসমত পুঁজিৰ বিকাশ কোনো ধৰণৰ হোৱা নাই। পুঁজিৰ বিকাশ হৈছে ক'ত হৈছে জানেনে? এটা স্বাধীনতাৰ পাছত পুঁজিৰ বিকাশ হৈছিলে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত, কিন্তু ক্ষুদ্ৰ চাহ খেতিয়কৰ যিটো পুঁজিৰ বিকাশ হৈছে সেইটো ইনভেষ্টমেণ্টত লগা নাই, সেইটো টকা হিচাপে খৰচ হৈ গৈছে। যেতিয়া পইচা এটা যেতিয়া আকৌ ইনভেষ্টমেণ্টত লাগি যায়, আকৌ উৎপাদনৰ কাৰণে লাগি যায়, তেতিয়া সেইটো পুঁজি বুলি কয়। কিন্তু উজনি অসমৰ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কবিলাকে যদি বছৰত 20 লাখ টকা প্ৰফিট পাইছে, সেই পইচাটো তেওঁলোকে আকৌ পুঁজি হিচাপে ব্যৱহাৰ কৰা নাই, এখন ধুনীয়া গাড়ী কিনিবলৈ ব্যৱহাৰ কৰিছে, ইটালিয়ান ঘৰ এটা বনাবলৈ ব্যৱহাৰ কৰিছে, বা বিদেশ ফুৰিবলৈ ব্যৱহাৰ কৰিছে, বা ভাওনাত খৰচ কৰি দিছে, ৰাস পাতি খৰচ কৰি দিছে, এনেকৈ খৰচ কৰি দিছে, সকাম পাতি, বিয়া পাতি, এনিভাৰ্চাৰী পাতি, বাৰ্থডে পাতি খৰচ কৰি দিছে। এই যিটো আমাৰ মাজত পুঁজিৰ বিকাশৰ কাৰণে এটা ব্যৱস্থা কৰিব লাগে। দ্বিতীয় পুঁজিৰ বিকাশটো ক'ত হৈছে জানেনে? দ্বিতীয় পুঁজিৰ বিকাশটো হৈছে কাৰ্বি আংলং, উত্তৰ কাছাৰ আৰু বঙাইগাঁও, গোৱালপাৰাৰ আমাৰ ৰবৰ খেতিৰ মাজত, সৰুকৈ, সেইটো ইয়াতকৈ সৰু। তৃতীয় বিকাশটো হৈছে শাক পাচলিৰ মাজত, সেইটো মিয়া মানুহবিলাকৰ মাজত, আমাৰ মুছলিম মানুহবিলাকৰ মাজত। চতুৰ্থ পুঁজিৰ বিকাশটো হৈছে আচলতে পুখুৰী, ফিচাৰী, সেইটো মুছলমান মানুহবিলাকৰ মাজত। এতিয়া এই যিটো পুঁজিৰ বিকাশ হৈছে, সেই পুঁজিৰ বিকাশটোক আমি অসমত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কাৰণে ব্যৱহাৰ কৰিবৰ কাৰণে
বা ব্যৱসায়ত ব্যৱহাৰ কৰিবৰ কাৰণে যিটো পৰিৱেশ সৃষ্টি কৰিব লাগে সেই পৰিৱেশৰ কথা ভবা নাই অকল খালি আমি ভাবি আছো কি আমি ভাবি আছো যে বাহিৰৰ পৰা পুঁজি আনি আমি অসমখন বদলাই দিম বাহিৰৰ পৰা পুঁজি আনি যদি নিজৰ ৰাজ্যত অকল খটুৱাই তেতিয়াহ'লে ৰাজ্যৰ মানুহবিলাক চকীদাৰ পিয়ন এইবিলাক কাম হ'ব পাৰিব শ্ৰমিক হ'ব পাৰিব কিন্তু আমাৰ মানুহবিলাকৰ হাতলৈ পইচা নাহে আমি অকল বনোৱা হৈ থাকিম দ্বিতীয় বস্তুটো হ'ল যে আমাৰ আটাইতকৈ ডাঙৰ যিটো কাম কৰিব লাগিছিলে অসমীয়া জাতিটোক প্ৰফেশ্যনেল জাতিৰূপে গঢ়ি তুলিবলৈ কাম কৰিব লাগিছিল কিন্তু বিজেপি চৰকাৰে অসমীয়া জাতিটোক সুৰূপা আৰু ফিউডেল মেণ্টেলিটিৰ সামন্তীয় মেণ্টেলিটিৰ কৰিবলৈ চেষ্টা কৰি আছে ধৰ্মৰ লগত ৰাজনীতিৰ লগত ধৰ্মক মিলাই দি আৰু আপোনাৰ প্ৰত্যেকটো ক্ষেত্ৰতে মানুহক খালি হিতাধিকাৰী বনাই আমাৰ মাজত প্ৰফেশ্যনেলিজিমটো বিজেপিয়ে নাইকিয়া কৰি পেলাইছে যিটোৰ কাৰণে কেতিয়াও আমাৰ ৰাজ্যৰ মাজৰ পৰা কেতিয়াও দক্ষ শ্ৰমিক বা দক্ষ মানুহবিলাকৰ বিকাশ নহয় গতিকে মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাওঁ যে আপুনি ইনভেষ্টমেণ্টবিলাকৰ কাৰণে যিটো প্ৰচেষ্টা কৰিছে ভাল প্ৰচেষ্টাই কৰিছে এইটো ডাঙৰ প্ৰচেষ্টা কৰিছে বেয়া হোৱা নাই ভাল হৈছে কিন্তু মূল কথা যে পুঁজিৰ বিকাশ যদি নিজৰ ঠাইৰ পৰা নহয় তেতিয়াহ'লে বাহিৰৰ পৰা অহা পুঁজিয়ে পৃথিৱীৰ কোনো দেশক ধনী কৰি দিয়াৰ ব্যৱস্থা আমি আজিলৈকে দেখা নাই দ্বিতীয় বস্তুটো হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি মানুহবিলাকক প্ৰফেশ্যনেল কৰিবৰ কাৰণে চেষ্টা কৰক প্ৰফেশ্যনেল পেছাদাৰী আপুনি বাৰম্বাৰ মানুহবিলাকক নন পেছাদাৰী আৰু চৰকাৰৰ ওপৰত নিৰ্ভৰশীল কৰিবলৈ চেষ্টা কৰিছে ক'ৰবাত অৰুণোদয় দি ক'ৰবাত 5 কেজি চাউল দি ক'ৰবাত PM কিষাণ দি আমাৰ মানুহবিলাকক কি কৰিছে নন প্ৰফেশ্যনেল কাম নকৰি খোৱা জাতিত পৰিণত কৰিব খোজা হৈছে গতিকে যদি সঁচাকৈ যদি ইনভেষ্টমেণ্ট এই কি কয় সামিটটোৰ জৰিয়তে কিবা সঁচা প্ৰফিট কৰিব লাগে মই ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবিলাক ইণ্ডাষ্ট্ৰী আহিব তাৰ কাৰণে অসমীয়া মানুহক প্ৰফেশ্যনেল কৰি গঢ়ি তুলিব লাগিব অসমীয়া মানুহক কৌশলী কৰি অসমীয়া মানুহক তেওঁলোকৰ প্ৰতিভাৰ বিকাশৰ কাৰণে সুবিধা কৰি তাৰ আগতে তাৰ নিৰ্দিষ্ট ধৰণৰ যিবিলাক তেওঁলোকৰ ভাষাত যিটো খেৰি বুলি কয় আৰু কি কয় এইটো কি কৌশলটো বৃদ্ধি কৰিবৰ কাৰণে কি দক্ষতা বিকাশৰ কাৰণে ব্যৱস্থা কৰা আৰু 2 নম্বৰ বস্তুটো আমাৰ নিজৰ ভিতৰত পুঁজিৰ বিকাশ কৰা আৰু মোৰতো এনেকুৱা লাগি আছে যে হিমন্ত বিশ্ব শৰ্মাৰ হাতত যিমান পইচা আছে এইবিলাক বাহিৰৰ ইনভেষ্টমেণ্ট আনি থকাতকৈ তেওঁ পইচাবিলাকে ইয়াত ইনভেষ্ট কৰি দিয়ালেও আমাৰ অলপ কাম হ'ল তেওঁৰ যিমান 2 টকা আছে তেওঁতো 1 লাখ কোটি টকা মান ওলাই যাব তেওঁৰ গতিকে তেওঁৰ পত্নী তেওঁৰ নামত তেওঁৰ ল'ৰা ছোৱালীৰ নামত তেওঁৰ পৰিয়ালৰ নামত আৰু তেওঁৰ যিকেইটা মানুহৰ তেওঁৰ ঠিকাদাৰ আৰু তেওঁৰ যিবিলাকৰ নামত এই সম্পত্তিবিলাক ৰাখিছে সেই সম্পত্তিৰ পইচাবিলাক যদি অলপ ইনভেষ্ট কৰি দিলেহেঁতেন 1 লাখ কোটি মান টকা আমাৰ নিজৰ পুঁজিৰ বিকাশ হৈ গ'লহেঁতেন তেতিয়া আৰু নিজৰ পুঁজিৰ বিকাশ হ'লে অসমীয়া জাতিৰ বিকাশ হ'লহেঁতেন এইটো এটা ব্লেক মানিৰ কাৰণে তেওঁ মানে বেলেগৰ জৰিয়তে চাগে মোৰতো এনেকুৱা সন্দেহ হৈছে যে এই যিটো ইনভেষ্টমেণ্ট সামিট কৰিলে এই ইনভেষ্টমেণ্ট সামিটৰ কিছুমান পইচা বাহিৰৰ মানুহৰ জৰিয়তে ইনভেষ্টমেণ্ট দেখুৱাব যদিও আচলতে অসমৰে পইচা 2 নম্বৰী টকা সেই বাহিৰৰ কোম্পানীৰ জৰিয়তে ইয়াত ইনভেষ্টমেণ্ট দেখুৱাব গতিকে মই আশা কৰোঁ মই কিন্তু আকৌ এবাৰ কৈছোঁ দেই মই আকৌ বাৰম্বাৰ আপোনালোকক এটা কথা কৈ দিছোঁ যে এই যিটো ইনভেষ্টমেণ্ট সামিট হ'ল কি বুলি নাম দিছে এডভান্টেজ আছাম 2.0 ইয়াক মই সমৰ্থন কৰিছোঁ আমাৰ ৰাজ্যৰ দলে সমৰ্থন কৰিছোঁ কিন্তু তাৰ লগত এটা কথা যোগ দি দিব খুজিছোঁ ইনভেষ্টমেণ্ট সঁচাকৈ ভাল ইনভেষ্টমেণ্ট হ'ব লাগিব অকল লুটিবৰ কাৰণে নহয় অসমৰ মাটি 1 টকাত দি দিলোঁ অসমৰ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে মিলি আমি তেওঁলোকক কেপিটেল ছাবচিডি দি দিলোঁ সেইখিনিও খাই পেলালে আমি ট্ৰেন্সপৰ্ট ছাবচিডি দিলোঁ সেইখিনিও খাই পেলালে আৰু তাৰপিছত মাটিখিনিও বিক্ৰী কৰি থৈ গুচি গ'ল সাধাৰণতে ইনভেষ্টমেণ্টটো বাহিৰৰ পৰা অহা ইনভেষ্টমেণ্টটো তেনেকুৱা হয় গতিকে মই আশা কৰিছোঁ যে এই কাৰবাৰটো সকলোৱে বুজি উঠি কামখিনি আগবঢ়াব